Rais rakompa kumlusiton takamam ragama pasinal sopa ke bihoire sila borali mora haro karjan sapore utei bali sapore malapinda hoy gunan lamte tok road dog laga pangol potiba dikapia haro dolor laga pa mainly guya ngolo hapang kalapa so Rais katok molok utei kini gut kaise haro tani haro আৰু আপোনালোকে জানে স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ গ'ল আজি বিজ্ঞানৰ টেকনলজি চন্দ্ৰ চুইছে আজিও কিন্তু আপোনালোকে জানে লুইট খাবলৈ অঞ্চল বৰালিমৰা গাঁৱে ঠেলাত ট্ৰেক্টৰত মাতৃসকল গৰ্ভৱতী মহিলাসকলক হস্পিটেল লৈ আহিবলগীয়া হয় 108ৰ কোনো অস্তিত্ব নাই সময়মতে দলং আৰু ৰাস্তা ঘাট নথকাৰ ফলত সময়মতে 10 আৰু এম্বুলেন্স আহি নাপায় আমি আপোনজনক হেৰুৱাব লগা হৈছে আজি আমি চৰকাৰক প্ৰশ্ন কৰিছো যে বৰালিমৰা ৰাইজে কি পাপ কৰিলে তাৰ পৰা বঞ্চিত কৰিলে আজি আমাৰ দাবী যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিব আৰু চলি থাকিব আজি আমি ইয়ালৈকে মাননীয় বিধায়ক আৰু মাননীয় উপায়ুক্তগৰাকীক যদি এই সমষ্টিত যদি সাংসদগৰাকী আছে তেওঁলোকে আহি আমাক আশ্বাস দিব লাগে এইটো আমাৰ অঞ্চলত ৰাস্তা ঘাট নথকাৰ কাৰণে বৰালিমৰাৰ পৰা নতুন চাপৰিৰ মাজত এটা দলং নথকাৰ কাৰণে আমাৰ প্ৰসূতি মহিলাও মাহনি পথাৰতে সৰিয়হ পথাৰতে সন্তান জন্ম দিবলগীয়া হয় কোনো 108ৰ অস্তিত্ব নাই আৰু শিক্ষা দীক্ষাৰ সমস্যাটো আছেই গতিকে আমি এখন দলং দাবীত আমি আজি বিক্ষোভ কাৰ্যসূচী লৈছোঁ এই পদবোৰত আমি কাৰ্যসূচী লৈছোঁ আমাৰ ডিমাণ্ড যেতিয়ালৈকে আমাক তেওঁলোকে আশ্বাস নিদিয়ে তেতিয়ালৈকে আমি প্ৰতিবাদ কাৰ্যসূচী আমাক দলং লাগিব আৰু লগতে আৰু নিজৰ জীৱনৰ পকেটত ভৰাই নি কেতিয়াবা এই তুলনাও পানীটো কৰিছে সময়মতে বহু পৰীক্ষাও এনে মুহূৰ্তত আমি দাবী কৰোঁ উন্নয়নৰ আমাৰ এই দিনৰ পৰা আজি এদিনৰ কাৰণে সমস্যা টাউনীয়া ৰাইজে ভুগিলে আমি এইটো যিকোনো আমি বিনিময় দিবলৈ প্ৰস্তুত আমাৰ আজি আমাৰ আজি এদিনীয়া সমস্যা আজি আপোনাৰ 100 বছৰ ধৰি পেলাই আমাৰ সন্তানে পানীত মৰি আছে প্ৰসূতি মহিলাৰ সন্তান সৰিয়হ পথাৰ মাহনি পথাৰত সন্তান মৰিবলগীয়া আছে কাৰণ হৈছে ৰাস্তা নাই ঘাট নাই দলং নাই যাৰ ফলত আমি এইটো আমাৰ পূৰ্বপুৰুষৰ এইটো সমস্যা আমি দীৰ্ঘদিন আমি জীয়াটো ভুগি আছোঁ ৰাস্তা নাই ঘাট নাই গতিকে অস্তিত্ব নাই এই ফলত আমি আমাৰ উপায়ুক্ত ছাৰক আমি বিচাৰিছোঁ আমাৰ প্ৰতিনিধি তেওঁলোকক বিচাৰিছোঁ এটলিষ্ট আজি চব মন্ত্ৰী বিধায়কৰ সন্তান যদি পানী ডুবি মৰে অসম বন্ধ দিলেহেঁতেন কিন্তু আজি হাজাৰ হাজাৰ মানুহ দুখ বেদনা তেওঁলোকে বুজি পাওঁ আমি এইটো কৰক বুলি প্ৰাৰ্থনা জনাইছোঁ আমি 8 বছৰ ধৰি আমাৰ ইমান মান হৈছে আমি আচলতে দিব মন কৰা নাছিলোঁ আমি যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে ৰেডি হৈ আহিছোঁ কিন্তু আমি ভাবোঁ এটা গণতন্ত্ৰ দেশত দি আমি চৰকাৰক উমুকিয়াই দিব খুজিছোঁ যে আমাক এটা সীমা বান্ধি দিয়ক এই ইমান দিনৰ ভিতৰত পকী দলং নিৰ্মাণ কাৰণ আপুনি চাওক ইয়াৰ পৰা ইয়াতে আমাৰ আজি আমাৰ বৰালিমৰা অঞ্চলে কি অপৰাধ কি পাপ কৰিলে যে আমাৰ পকী দলং ৰাস্তা ঘাট বঞ্চিত আজি আমাৰ
পিতৃসকলে ৰাস্তাত কিয় সন্তান প্ৰকোপ কৰিব লগা হৈ আছে আৰু আমাৰ পৰীক্ষালৈ যাওঁতে কিয় নাৱৰ পৰা পৰিব লগা হৈ আছে এই কথাবিলাকৰ আমাৰ জবাব বিচাৰিছোঁ আৰু লগতে যে আমি মাননীয় উপায়ুক্তগৰাকীৰ উপস্থিতিত আমি আমাৰ বেদনাখিনি দিব বিচাৰিছোঁ আৰু যদি বিধায়কগৰাকী আছে তেখেতকো আমি আৰু এফালৰ পৰা আপুনি এটা কথাই কৈছোঁ বৰালি মৰা নতুন চাপৰিৰ কথা কৈছোঁ 2 নম্বৰ মানে এইটো আমাৰ নামনি আমাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আচলতে এইটো আপোনালোকেও মানৱিক দৃষ্টিফালৰ পৰা চাওক আমাৰ এই কাৰ্যসূচী থাকিব তেতিয়ালৈকে দম নিদিয়ে তেতিয়ালৈকে আমাৰ এই ধৰ্ণাঘাট কেতিয়াও আৰু আমি ৰাস্তা ব্লক কৰিম পঠাৰিব লাগিব এমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিলে আমি এই প্ৰতিবাদটো আমি গম পাইছোঁ ভালকৈ কৈছোঁ ভালকৈ কৈ থাকা সন্মানীয় দেৱাংগন ছাৰ ডাঙৰীয়া আহি পাইছে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু নতুনকৈ আচলতে ক'ব লগা নাই যে বাট পথৰ পৰা সম্পূৰ্ণ বঞ্চিত বছৰৰ সকলো সময়তে বিশেষকৈ বাৰিষাকালি ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা যোৱা ৰোগী চিকিৎসাৰ বাবে লৈ যোৱা গৰ্ভৱতী মহিলাসকলক ঠেলা চাঙি আদিত লৈ যোৱা বেপাৰ বাণিজ্যৰ পৰা আদি কৰি সকলো দিশত পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হয় ৰাইজৰ বিপুল দাবীৰ ফলত চৰকাৰী বিষয়ববীয়াসকল আজি পৰিদৰ্শন কৰিছে কিন্তু পৰিদৰ্শন কৰাৰ বহু বছৰ অতিক্ৰান্ত হ'ল তৎসত্ত্বেও ইয়াৰ কোনো ধৰণৰ সুফল জনসাধাৰণে লাভ কৰা নাই তদুপৰি মাজুলী সংযোগী হালোৱা পাৰঘাটৰ ওপৰত দলং নিৰ্মাণৰ কাম এখোজো আগবঢ়া নাই আজি সোৱণশিৰি নদীৰ গৰাখহনীয়াৰ ফলত সমগ্ৰ অঞ্চল অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈছে কিন্তু চৰকাৰৰ তথা প্ৰশাসনৰ কাণ হাৰ নাই গণতান্ত্ৰিক দেশত বৰবাদ কৰা নাগৰিকসকলৰ ওপৰত বিশেষকৈ জিলা উপায়ুক্ত আয়ুক্তৰ পৰা 8 কিলোমিটাৰ দূৰত অৱস্থিত গাঁওসমূহৰ চূড়ান্ত অনগ্ৰতাৰ মুঠেই গ্ৰহণযোগ্য নহয় গতিকে মহোদয় উক্ত বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি বৃহত্তৰ বৰালিমৰাবাসী ৰাইজৰ স্বাৰ্থত দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত সম্পন্ন কৰাৰ লগতে পকী বাট পথৰ নিৰ্মাণ আৰু গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনাইছোঁ আশা কৰোঁ এই ন্যায়সংগত দাবীসমূহ পূৰণ কৰাৰ বাবে আপুনি সৰ্বাত্মক ব্যৱস্থা জৰুৰী তৎপৰতাৰে গ্ৰহণ কৰিব সংগ্ৰামী অভিনন্দন সহ আহ্বায়ক মণ্ডলী কেনেডি পেগু মাধৱ পেগু অনুপল দলে জগন্নাথ পেগু হিৰণ্য দলে চিৰঞ্জীৱ মৰাণ এইখিনি আৰু বৃহত্তৰ বৰালিমৰা যুৱ ছাত্ৰ মহিলা সমিতিৰ দাবী বৰালিমৰা নতুন চাপৰি হালোৱা পাৰঘাটৰ ওপৰত অতি শীঘ্ৰে পকী দলং নিৰ্মাণ কৰক 2 নম্বৰ বৰালিমৰা হৈ লুইত খাবলো অঞ্চলত পকী ৰাস্তা ঘাটৰ ব্যৱস্থা কৰক 3 নম্বৰ সুৱণশিৰি নদীৰ গৰাখহনীয়া সমস্যাৰ দ্ৰুত সমাধান কৰক আৰু আমি প্ৰতিলিপি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ মাননীয় সাংসদ যোৰহাট লোকসভা সমষ্টি মাননীয় বিধায়ক মাজুলী আমাৰ ভুৱন ছাৰকো আমি এখন দিম এতিয়া মই মাননীয় আমাৰ স্থানীয় বিধায়ক ভুৱন ছাৰক আমাৰ ৰাইজক আস্থা দিয়া অনুৰোধ সকলোকে নমস্কাৰ জনাইছোঁ বৰালিমৰা ৰাইজ যিটো আজি বহুত ওলাই আহিছে মই বুজি পাইছোঁ একচুৱেলি যিধৰণে আপোনালোকে দলঙৰ কথা উল্লেখ কৰিছে অলৰেডি এই দলং টেণ্ডাৰ হৈ গৈছে আপোনালোকে নিশ্চয় গম পায় টেণ্ডাৰ হোৱাৰ পিছত তাৰপিছতো যিটো পকা ৰাস্তা আপোনালোকে গৈ আছে এই পকা ৰাস্তা অলৰেডি যিটো দৌৰিব লাগে চব সম্পূৰ্ণ দৌৰা হৈছে আপোনালোকক 7 বছৰ হ'ল কংগ্ৰেছে কোনো দিনে তেনেকৈ ৰাস্তা পৰি কেতিয়াবা আপোনালোকে দেখিছিলে এতিয়া মই যেতিয়া আপোনালোকে বহুত বছৰ হ'ল বুলি কৈছে মাজুলীলৈ অহা এবছৰো হোৱা নাই এতিয়া অথচ মাজুলীত নোহোৱাৰ আগতে ৰাস্তা পদূলিৰ পৰা ধৰি দলঙৰ পৰা ধৰি আপোনাৰ বৰালিমৰাৰ পৰা ধৰি পাতিচুঙৰ পৰা ধৰি লুইডৰ পৰা ধৰি
তাত পকা দলং অলৰেডি দিয়া হ'ল, কাম আৰম্ভ হৈছে। আৰু আপোনালোকে মোৰ মতে বৰালি মৰা যিটো এইটোৱে কৈছে, এইটো টেণ্ডাৰ আপোনালোকক এইটো মই দেখুৱাই দিম, কাৰণ অলৰেডি টেণ্ডাৰ যে হৈ গৈছে। আচ্ছা, আমি আৰক্ষী বিষয়ববীয়াসকলক অনুৰোধ জনাম, অলপ পিছতে শেষ হ'ব, ঠেলাঠেলি নকৰিব যাতে ৰাইজে উগ্ৰ নহয়। অনুগ্ৰহ কৰি আমাৰ কৰ্মীসকলক উগ্ৰ নহ'বলৈ অনুৰোধ জনাইছোঁ। এইটো লিষ্টটো চা বৰালি মৰা আৰু নতুন চাপৰি আৰু এই ৰাস্তাটো পকা দলং অলৰেডি টেণ্ডাৰ হৈ গৈছে। আপোনালোকে এইটো বাৰিষা ছিজনত আপোনালোকে নিজেও জানে, এই বাৰিষাত কাম আৰম্ভ কৰিব নোৱাৰে, কাৰণ আপোনালোকে অন্ততঃ জানি লোৱাটো ভাল আছিলে। মই আপোনালোকৰ বিধায়ক হিচাপে মোৰ ওপৰত জানি লোৱাটো ভাল আছিলে। এতিয়া 60 বছৰত কোনটো ৰাস্তা আপোনালোকে কংগ্ৰেছে কি কাম কৰি দিছে আপোনালোকে আহোঁ এতিয়াও মই যাই দিলোঁ নে যিমান ৰাস্তা কৰি দিলোঁ এতিয়ালৈকে কিমান প্ৰকাৰ ৰাস্তা দিলোঁ আপোনালোকে নিজে চাই লওক। আপোনালোকে নোচোৱা নেমেলাকে এনেকে ধৰণৰ কাৰোবাৰ উচতনিত কোনোবাই কংগ্ৰেছৰ উচতনিত আপোনালোকে এনেকে কৰিবৰ কাৰণে আপোনালোকক মানা কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ। সিহঁতৰ কাম নাই, সিহঁতে কোনোদিন কামৰ কথাই চিন্তা নকৰে আৰু মানুহ উচতনি দিয়াটো পাকৈত আছে, আৰু কাৰোবাক উচতনিত আপোনালোকে বল নাযাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু যিটো আপোনালোকে কৈছে বহুত বছৰ মাজুলীত অহা, বহুত বছৰ নহয়, এবছৰে হোৱা নাই মাজুলীত অহা ৰাস্তা পদূলি মই বনাই দিছোঁ। এইবাৰৰ যিমানটো ৰাস্তা আছে প্ৰত্যেকটো ৰাস্তা পকা ৰাস্তাৰ কাৰণে ধৰি দিয়া হৈছে। খৰালি হোৱাৰ লগে লগে কাম আৰম্ভ হ'ব। বৰালি মৰালৈ এইটো কথাটো শুনি লওঁ না, বৰালি মৰাৰ ৰাস্তা অলৰেডি টেণ্ডাৰ হৈ গৈছে। বস্তুবোৰ আগতে আপোনালোকে পেপাৰত চাবা। কথা শুনা বছৰ আপোনালোকক মোৰ মাজুলী অহা কিমান দিন হৈছে? মাজুলী কিমান দিন হৈছে? আমি ভাবোঁ লখিমপুৰত থাকোঁতেও লখিমপুৰ বাদ দিওঁ একে আছিল, কিন্তু আমাক যেনিবা যেতিয়া জিলা বিভাজন হোৱাৰ পিছতেহে আমি আহিলোঁ। তেতিয়ালৈকে কিবা কাম হৈছিল নে আগতে লখিমপুৰ থাকোঁতে? কাম হোৱা নাই। আকৌ আজিও আমি মাজুলী জিলা হোৱাৰ পিছত আমি বৰালি মৰা ৰাইজে কি অপৰাধ কৰিলে ছাৰ, যে আমি অনুভৱ কৰিলোঁ যে কিন্তু আমি আপুনি আঙুলিয়াৰ কথা নহয়, আপুনি ভুল পত্ৰ সন্মানীয় আজি এই প্ৰতিবাদ সভাত উপস্থিত থকা আমাৰ জনপ্ৰিয় বিধায়ক ভুৱনৰাম ডাঙৰীয়া আৰু ইয়াতে উপস্থিত থকা লুইত খাবলী অঞ্চলৰ বৰালিমৰা অঞ্চলৰ ৰাইজ, আমাৰ বিধায়ক মহোদয়ৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক, আস্থা ৰাখক। আপোনালোকৰ সমস্যা সমাধান কৰাৰ কাৰণে বিধায়ক মহোদয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব। আপোনালোকে মাত্ৰ ধৈৰ্য আৰু বিশ্বাসেৰে বিধায়ক মহোদয়ৰ লগত লৈ আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমি সৎ সাহসেৰে বিধায়ক মহোদয়ে আহি আপোনালোকৰ এই প্ৰতিবাদস্থলীত উপস্থিত হৈছে। তেখেতে সৎ সাহসেৰে কথাখিনি কৈছে, আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আমি প্ৰতিশ্ৰুতি আপোনালোকক গ্ৰহণ কৰিছোঁ। আপোনালোকৰ সমস্যা আমি সমাধান কৰিম। ইয়াত কোনো প্ৰশ্নমূলক নাহে। যি কৰিবলগীয়া আছে লুইত খাবলত আমি সকলো কাম কৰিম। কিছু সময়ৰ প্ৰয়োজন হ'ব, সেই সময়কণ দিবৰ কাৰণে বিধায়ক মহোদয়ক সুযোগ প্ৰদান কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মই কথা শুনি লওক, সময়টো আমাৰ এক্সাম থাকে, এই এক্সামৰ কাৰণে আজি আমি 4টা বজাত উঠিলোঁ। এই ছাত্ৰৰ কাৰণে যাবলগীয়া হয়। তেতিয়াহ'লে ভুক্তভোগী কোন? আমি ছাত্ৰ যুৱকসকলে, মহিলাসকলে। আজি মহিলাসকলে ভুগি থাকে, হাততে মৰিবলগীয়া হয়। এইটো কাৰণ আজি আমি দুখীয়া এই ভিতৰুৱা গাঁৱৰ মহিলাসকলে ভুগি আছোঁ। তেতিয়াহ'লে এই দাবীটো আজি আমি আমাৰ যিটো দাবী, এই দাবীটো আপুনি মানি লওক। আপোনালোকৰ কথা আপোনালোকে কথা শুনি লওক। ধান বাৰিষা যেতিয়া গুচি যাব, খৰালি হোৱাৰ লগে লগে আপোনালোকৰ কাম আৰম্ভ হ'ব। এইটো আপোনালোকে বিশ্বাস ৰাখক।
কাৰণ এই আপোনালোকক মই আজি কথা দিছোঁ, যেনেকৈ কথা দিছোঁ মই এইমতে ৰাখি আছোঁ, আপোনালোকক যেনেকৈ মথাউৰি এই মথাউৰি দিছোঁ আৰু যেনেকৈ ৰাস্তাত আপোনালোকক হোৱাৰ লগে লগে তেতিয়া হ'ব কাম আৰম্ভ হ'ব। হয় একো মানে ৭৭ বছৰ পিছত স্বাধীনতা ৭৭ বছৰ পিছত একো নোহোৱাৰ মাজত কাঠৰ দলঙে হওক বা শিলগুটি ৰাস্তাই হওক দিছে, আমি তাৰ আমি আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। কিন্তু আমাৰ এইটো পৰ্যাপ্ত নহয় আৰু লগতে কথাটো হ'ল এইটো কোনোবাই দিছে বুলি আমি দয়াৰ পাত্ৰ নহয়, এইটো আমাৰ অধিকাৰ, আমি প্ৰাপ্য উন্নয়নৰ পৰা বঞ্চিত। আপুনি জানে তাত মানে ৰাস্তা নাই, দলং নথকাৰ কাৰণে মাহনীপথ আৰু সৰিয়হপথৰ সন্তান জন্ম দিয়ে, তাতকৈ ট্ৰেজেডি আছেনে? আজিতো আপোনালোকৰ চৰকাৰে অত্যাদিনৰ কথা কৈ আছে, মানে বিকাশৰ কথা কৈ আছে, আমি কিয় বঞ্চিত হ'ল? কি পাপ কৰিলে, কি অপৰাধ কৰিলে? গতিকে অধিকাৰটো কাৰণ কংগ্ৰেছ দিনতো ৬০ বছৰটো আছিলে, ৬০ বছৰত কেতিয়াবা আপোনালোকে কংগ্ৰেছৰ দিনত কি পাইছিলে? আপুনি মোক জবাব দিয়ক, কাৰণ কংগ্ৰেছৰটো বাদ দিয়ক। এইকাৰণে আপোনালোকক আমি একো নোহোৱাৰ মাজত যিটো দিছে, মানে একো নোহোৱাৰ মাজত যিখিনি আমি ধন্যবাদ দিছোঁ, বাথৌচৰ দলঙে হওক বা কিবা আমি ধন্যবাদ দিছোঁ। কিন্তু ইয়াৰ সমান্তৰালকে বৰালিমৰ আমাৰ হাৰুৱা পাৰ্কটোৰ ওপৰত দলংটো নিৰ্মাণ হ'ব লাগে, এই বস্তুটো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনৰে পৰা হ'ব বুলি আশ্বাস দিছে, কিন্তু আজি পৰ্যন্ত নহ'ল। গতিকে আপোনালোকেও এইটো আন্তৰিকতাৰে ল'বলৈ আশা কৰিছোঁ আৰু আপুনি এইখিনি সময় দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ দিছোঁ। আচ্ছা, সকলো সংগ্ৰামী বন্ধুসকলক পুনৰবাৰ আমি জনাইছোঁ, ইতিমধ্যে আমাৰ বিধায়ক স্থানীয় বিধায়ক ভুৱনগাম ছাৰ আহিব, তেখেতে আশ্বাস দিছে গড়ালি সময় ৰক্ষা আগেৰে মানুহ বহিম ন, গতিকেলৈ আমাৰ ৰাস্তাটো এতিয়া খালী কৰি দিয়ক। আমি সকলোৱে আজি অহাৰ কাৰণে আমি পুনৰবাৰ বৃহত্তৰ বৰালিমৰা অঞ্চলৰ ছাত্ৰ মহিলা সংগ্ৰাম সমিতিক ধন্যবাদ জনাইছোঁ আৰু সকলো আই মাতৃসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।